কম সময়ৰ ভিতৰত আমাক এটা কৰ্মী সভা পাতিবলৈ KICC নিৰ্দেশ দিলে, য'ত আমাৰ জিলা কমিটি বিষয়াসকল, ব্লক কমিটি বিষয়াসকল, মণ্ডলসকলৰ নিমন্ত্ৰণ কৰা গ'ল আৰু কম সময়ৰ ভিতৰত আপোনালোকে আজি ইয়াত উপস্থিত হ'ল। মই সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু আজি এইখন সভাৰ পৰা এটা স্পষ্ট বাৰ্তা যাব লাগে। এই বাৰ্তাটো কি হ'ল যে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈ আছে। যদি ইয়াৰ পৰা আপোনালোকে মাত্ৰ এটাহে কথা যোৱাৰ পিছত যদি মানুহৰ মাজত ক'বলৈ বিচাৰে, তেতিয়া এটাহে কথা ক'ব যে কংগ্ৰেছৰ চৰকাৰ আহিবলৈ গৈ আছে। কিয় ইতিমধ্যে আপোনালোকক কোৱা গ'ল যে আমি আৰম্ভ কৰিলো হাৰাঘাটত, কাৰ্বি আংলঙত, তাত শ মানুহ গোট খালে। তাৰপিছত আমি গ'লো মৰাণত, তাত শ মানুহ গোট খালে। তাৰপিছত গ'লো আমি বিহুপুৰীয়া উত্তৰ অসমত, তাত শ মানুহ গোট খালে। তাৰপিছত গ'লো আমি ৰংগীয়া মন্ত্ৰী অসমত, তাত শ মানুহ গোট খালে। তো যদি উজনি অসমত, উত্তৰ অসমত, পাহাৰত যদি কংগ্ৰেছৰ সভাত শ মানুহ গোট খায়, আমাৰ চৰকাৰ অহাটো নিশ্চিত। ইতিমধ্যে ৰকিবুল হুছেইন ডাঙৰীয়াই ক'লে যে বিজেপি দলে কিছুমান চিট এৰিয়ে দিছে। আৰু মই জানো, মই তেওঁলোকৰ দলৰ দায়িত্ব থকা ব্যক্তিসকলৰ লগত কেতিয়াবা কথা পাতো। তেওঁলোকে কয় আমি মাত্ৰ সেই 22টা চিট নহয়, আমি গোটেই উজনি অসমৰ উত্তৰ অসমো আমি বাদ দিছো। তেওঁ ইতিমধ্যে উজনি অসম, উত্তৰ অসমো তেওঁলোকে এৰিবলৈ আৰম্ভ কৰিলে। কিয় এৰিলে? যে তেওঁলোকে যোৱা যোৰহাট লোকসভা নিৰ্বাচনত দেখা পালে গোটেই বিজেপি দলৰ কেবিনেট, মুখ্যমন্ত্ৰী বাৰম্বাৰ আহিলে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া গ'ল, যথেষ্ট টকা পইচা তেওঁলোকে খৰচ কৰিলে, ডাঙৰ ডাঙৰ কথাবোৰ ক'লে, 3 লাখ ভোটৰ ব্যৱধানত জিকিব ক'লে, বাগানৰ মাজত তেওঁলোকে পইচা বিতৰণ কৰিলে। তথাপি অসমৰ ৰাইজৰ স্বাভিমান, চাওক অসমৰ ৰাইজৰ বিবেক, তেওঁলোকক আমি 1.5 লাখ ভোটৰ ব্যৱধানত আমি উজনি অসমত যোৰহাটত পৰাজিত কৰি আহিলো। তো আমাৰ যোৰহাট লোকসভা ভাল হ'ব, আমাৰ ডিব্ৰুগড় লোকসভা ভাল হ'ব, এইবাৰ কাৰ্বি আংলং লোকসভা ভাল হ'ব, এইবাৰ তেজপুৰৰ লখিমপুৰ লোকসভা ভিতৰত আমাৰ সমষ্টি ভিতৰত কংগ্ৰেছৰ ফলাফল ভাল হ'ব। তো যেতিয়া উজনি অসমৰ পৰা এটা বিশাল চুনামি আহিব, তেতিয়া নামনি অসম আমাক একদম পাৰ কৰি লৈ যাবগৈ। আৰু সেইকাৰণে আমাৰ চৰকাৰ অহাটো নিশ্চিত। আৰু চৰকাৰ অহা নিশ্চিত হোৱাৰ পিছত এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিন্তিত যে কেনেদৰে নিজকে বচাওক, কেনেদৰে নিজকে সুৰক্ষা দিয়ক, তাৰ বাবে চিন্তিত। কিয় যে গুৱাহাটীত যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া আহিছিল, ৰাহুল গান্ধী ডাঙৰীয়া ক'লে যে পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ যাব লাগিব। কৈছে নাই কোৱা? এতিয়া হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনৰ ভিতৰত 1000টা মিছা কথা কোৱা মানুহ, কিন্তু মই যিমান ৰাহুল গান্ধী ডাঙৰীয়াক জানো, তেওঁ কেতিয়াও মিছা কথা নকয়। তেওঁ 4000 কিলোমিটাৰ তাৰ উপৰি কন্যাকুমাৰী বা কাশ্মীৰলৈকে খোজকাঢ়ি এটাহে বাৰ্তা লৈ মানুহৰ মাজত গ'লে যে নফরত কি বাজাৰ মে মোহব্বত কি দোকান খুললি। এয়া হ'ল আমাৰ দলৰ নেতা, কাকো ভয় নকৰে আৰু মিছা কথা নকয়। তো সেইকাৰণে যেতিয়া ৰাহুল ডাঙৰীয়াই ক'লে যে পৰৱৰ্তী দিনত কংগ্ৰেছৰ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব, সেই দিনৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চেহেৰাটো কলা হৈ গ'ল আৰু চুলি আধা গুচি গ'ল। হয়নে নহয়? চেহেৰাটো কলা হৈ গ'ল, চুলি আধা গুচি গ'ল, বিটিআৰ নিৰ্বাচনত আকৌ ভোট দেখা খালে।
হয়নে নহয়? এতিয়া সেইকাৰণে আকৌ ৰাহুল ডাঙৰীয়া জানে আমাৰ কংগ্ৰেছৰ ভিতৰত কথাবোৰ অলপ বেলেগ ধৰণৰ হয়। আমাক এবাৰ সুধিলে যে শুনাচোন কংগ্ৰেছৰ বন্ধুসকল, দলৰ সতীৰ্থসকল, মইতো কৈ দিলো যে কংগ্ৰেছ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব। যদি সি আকৌ নিজকে জেলৰ পৰা বচাবলৈ কংগ্ৰেছৰ ভিতৰত আহিবলৈ বিচাৰে, জাপ মাৰিবলৈ বিচাৰে, তেখেতক ল'ব লাগে নে নালাগে কওকচোন? ল'ব লাগে নেকি? ল'ব লাগে নেকি? ঠিকে, আপোনাৰ আৰু আমাৰ কথা একেই। আপোনাৰ আৰু আমাৰ কথা মিলিছে। আমিও একেখিনি কথা কলো যে ৰাহুল ডাঙৰীয়া যদি আটককাৰী তেওঁলোকে ক্ষমা বিচাৰে, তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কংগ্ৰেছ ভিতৰত ল'ব নালাগে। তাৰ পিছৰ পৰা এইখিনি কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গম পাই গল। এতিয়া তেওঁৰ চিন্তা আৰু বাঢ়ি গল। এতিয়া চিন্তা বাঢ়ি যোৱাৰ পিছত তেওঁ কি কৰিব পাৰে? এটাহে কাম কৰিব পাৰে, নিজৰ 108 ফোন কৰি কৈছে আজমল ডাঙৰীয়া য'তে আছে অসমলৈ ঘূৰি আহক। আজমল ডাঙৰীয়া হ'ব অসমলৈ ঘূৰি আহক, মোক বচাওক। আৰু সেইকাৰণে চাব কি যেতিয়াই পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনৈতিকভাৱে বিপদত পৰিছে, আজমল ডাঙৰীয়া আকৌ অসমৰ ৰাজনীতিত ৰিএন্ট্ৰি মাৰিছে। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত এটাহে বিকল্প যে কেনেদৰে AIDF গাড়ীৰ ভিতৰত তেওঁ কেনেদৰে তেল সোমাব পাৰে, কেনেদৰে আৰু তেল দিব পাৰে। সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একমাত্ৰ এটাহে ৰাজনৈতিক কৌশল। ৰাতি ৰাতি ফোন কৰে AIDF দলৰ বিধায়কসকল, তোমালোকে কি লাগে, তোমালোকে কি বিচাৰা? কোনো সীমা নাই। মোৰ পৰা মই নিজৰ তিজৰি খালী কৰি দিছো। যি তুমি বিচাৰা মই তোমাক দিম, কিন্তু তোমালোকে AIDF দল আহা আৰু মোক বচোৱা। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গম পোৱা নাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গম পোৱা নাই যে যি AIDFৰ গাড়ীৰ ভিতৰত তেওঁ তেল ভৰাবলৈ চেষ্টা কৰিছে, সেই গাড়ীত টায়াৰ পাংচাৰ লখিমপুৰ হুছেইন ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনে কৰিছে। সেই গাড়ীৰ টায়াৰ পাংচাৰ লখিমপুৰ হুছেইন ডাঙৰীয়া কৰি দিলে। এতিয়া সেই গাড়ীৰ ভিতৰত তোমালোকে 100 কোটি টকাও যদি তেল ভৰোৱা, সেই গাড়ীকে আগবাঢ়ি যাব নোৱাৰে। পাৰে নে নোৱাৰে কওকচোন? পাৰে নে নোৱাৰে? সেইকাৰণে এতিয়া ক'ৰবাত আকৌ নতুন AIDF দল কেনেকৈ জন্ম দিব পাৰে, সেয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিন্তা কৰে।